মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ ৩৫,০০০ চাকৰি লাভ কৰিব নিবনুৱাই আৰু শীঘ্ৰেই ৩৫,০০০ চাকৰি বিজ্ঞাপন মুকলি কৰা হ'ব। বিজ্ঞাপন মুকলি কৰাৰ লগে লগে নিবনুৱাসকলে কৰিব পাৰিব আবেদন। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে চৰকাৰে প্ৰদান কৰিব ধন। ৪ লাখ মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি। যিসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকে অৰুণোদয় আঁচনি লাভ কৰিব। চিৰকালৰ বাবে অসমত বন্ধ হৈ গ'ল চাকৰি দালালৰ বজাৰ। চাকৰিৰ যি দালালি চলে চাকৰিৰ নামত সেয়া ইতিমধ্যে বন্ধ হৈছে আৰু ১ লাখ চাকৰি শেষ হোৱাৰ দিনাই নতুনকৈ দিয়া হ'ব ৩৫,০০০ চাকৰি। ১ লাখ চাকৰিৰ যি লক্ষ্য সেয়া শেষ হোৱাৰ পিছতে নতুনকৈ ৩৫,০০০ চাকৰি দিয়া হ'ব আৰু এতিয়া চৰকাৰৰ লক্ষ্য হৈছে ১,৩৫,০০০ চাকৰি। ৪২ লাখ পৰিয়ালৰ ১ লাখ নিবনুৱাক দিয়া হ'ব চৰকাৰী চাকৰি, অৰ্থাৎ ১ লাখ নিবনুৱাই চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব আৰু ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ যি লক্ষ্য সেই লক্ষ্যলৈ আগুৱাই যোৱা দেখিবলৈ পোৱা গৈছে চৰকাৰ। আৰু তাৰ পিছতেই চৰকাৰৰ চাকৰি নামত চৰকাৰী চাকৰি নামত যি দালালি চলে বা ধন দি যেতিয়া চাকৰি ল'ব লাগে সেইসমূহ যি দালালি সেই দালালি ইতিমধ্যে ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈছে বা চাকৰি নামত এই দালালি বন্ধ হৈছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰ্থাৎ এতিয়ালৈ ১ লাখ চাকৰি দিয়াৰ যি লক্ষ্য বান্ধি লোৱা হৈছিল সেই লক্ষ্য পূৰণ হ'বলৈ বা সেই লক্ষ্য পূৰণ কৰিবলৈ যিসকল নিবনুৱাই চাকৰি পাইছে শেহতীয়াকৈ সেইসকল নিবনুৱাই চাকৰি পোৱাৰ নামত কিন্তু কোনো ধৰণৰ দালালি হোৱা নাই বা সম্পূৰ্ণ নিকাভাৱে নিযুক্তি হৈছে বুলি ইতিমধ্যে চৰকাৰে এই ঘোষণা কৰিছে। তেনেস্থলত ১ লাখ চাকৰিৰ যি লক্ষ্য সেই লক্ষ্য শীঘ্ৰেই পূৰণ হ'ব আৰু সেই লক্ষ্য পূৰণ হোৱাৰ পিছতে পুনৰ ৩৫,০০০ চাকৰি বিজ্ঞাপন নতুনকৈ মুকলি কৰা হ'ব। অৰ্থাৎ এইবাৰ চৰকাৰৰ লক্ষ্য হৈছে ১,৩৫,০০০ চাকৰি। গতিকে ১ লাখ চাকৰিৰ লক্ষ্য পূৰণ হোৱাৰ লগে লগে ৩৫,০০০ চাকৰি মুকলি কৰা হ'ব আৰু ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন শীঘ্ৰেই মুকলি কৰা হ'ব। মুকলি কৰাৰ লগে লগে যিসকল নিবনুৱা আছে তেওঁলোকে ৩৫,০০০ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। গতিকে এতিয়া তেওঁলোক সম্পূৰ্ণৰূপে সাজু হ'ব লাগে বা সম্পূৰ্ণৰূপে তেওঁলোকে সাজু হ'ব পাৰিব। সকলোবোৰ নথি পত্ৰ তেওঁলোকে সাজু কৰি ৰাখক কিয়নো শীঘ্ৰেই ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন মুকলি কৰা হ'ব আৰু ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন মুকলিৰ লগে লগে তেওঁলোকে কৰিব পাৰিব আবেদন। সমান্তৰালকৈ আৰক্ষীৰ বাবে যিসকলে আবেদন কৰিছিল আৰক্ষী পষ্টৰ বাবে তেওঁলোকৰো পৰীক্ষা হ'ব, তেওঁলোকৰ ইণ্টাৰভিউ হ'ব জুলাই মাহত। গতিকে তেওঁলোকো এতিয়া অনুশীলন আৰম্ভ কৰিব পৰা হৈছে বা অনুশীলন কৰিবলৈ এতিয়া আৰম্ভ কৰিছে। সমান্তৰালকৈ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই যেতিয়া নিৰ্বাচনৰ সময়ত ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ শাসনলৈ আহিলে ১ লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম, মোকো কোনেও বিশ্বাস কৰা নাছিলে। মোৰ নিজৰ ওপৰতো বিশ্বাস নাছিলে, দলৰো বিশ্বাস নাছিলে যে আমি সঁচাকৈ ১ লাখ চাকৰি দিব পাৰিম। কিন্তু অসমৰ ৰাইজৰ আশীৰ্বাদত আজিৰ দিনটোলৈকে আমি ৯৭,০০০ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিবলৈ সক্ষম হলো। আৰু তাতকৈ ডাঙৰ কথা, অসমত চাকৰিৰ নামত যিখন দালালৰ বজাৰ চলি আছিল সেই দালালৰ বজাৰখনো আমি সদায়ৰ কাৰণে বন্ধ কৰি দিবলৈ সক্ষম হলো। এতিয়া চৰকাৰী চাকৰি মেধাৰ ওপৰত হয়, চৰকাৰী চাকৰি মেৰিটৰ ওপৰত হয়, চৰকাৰী চাকৰি পঢ়া শুনা কৰিলে পাই কাকো এটকাও ঘোষ দিব নালাগে। আৰু ৩,০০০ চাকৰি কেইটামান দিনৰ পিছত এই ৩,০০০ চাকৰিও দিয়া শেষ হৈ যাব। আমাৰ দায়িত্ব তথাপিতো শেষ হৈ নাযায়। আমি সিদ্ধান্ত লৈছো যে যিদিনাখনেই ১ লাখ চাকৰি দিয়া শেষ হ'ব সেইদিনাখনে আমি আৰু নতুন ৩৫,০০০ চাকৰি দিয়াৰ কাম আমি হাতত ল'ম। ১ লাখৰ প্ৰতিশ্ৰুতি আছিলে, ১,৩৫,০০০ ভগৱানে কৰিলে ১.৫ লাখো পাৰ হৈ আমি গুচি যাম। তেনেকে আজি আমি হাতত কৰ্মযজ্ঞ হাতত লৈছো। শ্ৰদ্ধাৰ ৰাইজ, যেতিয়া আমি মানুহক কৈছিলো যে আমাৰ চৰকাৰে অৰুণোদয় আঁচনি ৰূপায়ণ কৰিব, বিৰোধী পক্ষই আমাক কি কৈছিলে যে ইলেকশ্যনৰ কাৰণে অৰুণোদয়, ইলেকশ্যন হোৱাৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। আজি ৮০০ টকাৰ অৰুণোদয় ১,১২০০ টকা হ'ল। নিৰ্বাচনৰ আগতে ১৮ লাখ মহিলাই অৰুণোদয় পাই আছিলে, আজি ২৮ লাখ মহিলাই অৰুণোদয় পাই
আৰু এই বছৰৰ ভিতৰতে আৰু